নমস্কাৰ মই ডক্টৰ মিজুল মালাকাৰ ৰিচাৰ্চ মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ গৱেষক অনুজীৱবিদ আমি সাধাৰণতে আমাৰ দেহত দেখা দিয়া কিছুমান সাধাৰণ লক্ষণ সাধাৰণ পৰিৱৰ্তন আমি গুৰুত্ব নিদিওঁ বা গুৰুত্বহীন বোধ কৰোঁ কিন্তু কেতিয়াবা কিছুমান সাধাৰণ লক্ষণো মাৰাত্মক ৰোগৰ লক্ষণ হ'ব পাৰে গতিকে আজি মই এনেকুৱা এটা বিষয় লৈ আহিছোঁ যে 9টা বিশেষ লক্ষণ কেঞ্চাৰৰ 9টা বিশেষ লক্ষণ কম যিকেইটা হয়তো আপুনি সাধাৰণ লক্ষণ বুলি গুৰুত্বহীন বুলি বা গুৰুত্বহীন বোধ কৰিব পাৰে কিন্তু কেতিয়াবা কেঞ্চাৰৰ কাৰণে হ'ব পাৰে গতিকে এনেকুৱা লক্ষণসমূহৰ যিকোনো এটাও যদি আপোনাৰ দেহত দেখা দিছে ততাতৈয়াকৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় এই 9টা লক্ষণ কি কি আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যদি আপোনাৰ দেহৰ ওজন কণ্টিনিউৱাছ কমিয়ে গৈ আছে তেতিয়াহ'লে ই আপোনাৰ পেনক্ৰিয়াছ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে লাং কেঞ্চাৰৰ কাৰণে হ'ব পাৰে ষ্টমাক কেঞ্চাৰৰ কাৰণে হ'ব পাৰে আপোনাৰ অচফেগাছ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে যদি আপোনাৰ দেহটো ফুলি উঠিছে কোনো কাৰণ নোহোৱাকৈ দেহটো ফুলি উঠিছে বা আপোনাৰ দেহৰ গাঁঠিসমূহ ফুলি উঠিছে বা দেহৰ গাঁঠি বান্ধি উঠিছে তেতিয়াহ'লে ই আপোনাৰ পেটৰ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে এবডমিনেল ষ্টমাক কেঞ্চাৰৰ কাৰণে হ'ব পাৰে ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে হ'ব পাৰে ষ্টনৰ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে অন্ত্ৰকোষৰ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে টেষ্টিকলছ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে যদি আপোনাৰ কণ্টিনিউৱাছ খেকাৰ ওলাই আছে বা খেকাৰ লগত আপোনাৰ তেজ ওলাইছে বা আপোনাৰ উশাহ লওঁতে আপোনাৰ অসুবিধা অনুভৱ কৰিছে তেতিয়াহ'লে ই আপোনাৰ লাং কেঞ্চাৰ হ'ব পাৰে যদি আপোনাৰ দেহত তিলৰ আপোনাৰ আকাৰৰ পৰিৱৰ্তন হৈছে বা তিলৰ চেপৰ পৰিৱৰ্তন হৈছে তিলৰ ৰঙৰ পৰিৱৰ্তন হৈছে তেতিয়া আপোনাৰ স্কিন কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে যদি আপোনাৰ পেচাবৰ লগত তেজ ওলায় তেতিয়াহ'লে আপোনাৰ ই ব্লেডাৰ কেঞ্চাৰ হ'ব পাৰে কিডনি কেঞ্চাৰ হ'ব পাৰে যদি আপোনাৰ কেইবাদিনো ধৰি আপোনাৰ কেইবা সপ্তাহ ধৰি বুকু জ্বলা পোৰা কৰি আছে বা আপোনাৰ বুকু জ্বলা পোৰা কৰি আছে কেইবাদিনো ধৰি কেইবা সপ্তাহ ধৰি তেতিয়াহ'লে ই আপোনাৰ পেটৰ কেঞ্চাৰ হ'ব পাৰে বা গলৰ কেঞ্চাৰ হ'ব পাৰে যদি আপোনাৰ এনেকুৱা হৈ আছে কেইবা সপ্তাহ ধৰি আপুনি দেহৰ বিভিন্ন অংশত বিষ অনুভৱ কৰি আছে কেইবা সপ্তাহ ধৰি আপুনি বিষ অনুভৱ কৰি আছে তেতিয়া ই কিন্তু কেঞ্চাৰৰ কাৰণ হ'ব পাৰে যদি আপোনাৰ এনেকুৱা কিবা আহাৰ খাদ্য খাওঁতে আপুনি দুখ পায় বা খাদ্য খাওঁতে আপুনি অসুবিধা অনুভৱ কৰে বা গলত কিবা বজি ধৰা যেন পায় বা বিষ অনুভৱ কৰে তেতিয়াও কিন্তু এছ'ফেগাছ কেঞ্চাৰৰ কাৰণে হ'ব পাৰে যদি আপোনাৰ ৰাতি শুওঁতে বা ৰাতি ঘামে তেতিয়াহ'লে ই আপোনাৰ বিভিন্ন কেঞ্চাৰৰ কাৰণ হ'ব পাৰে বিশেষকৈ লিম্ফোমাৰ কাৰণে হ'ব পাৰে এনেকুৱা লক্ষণসমূহৰ যিকোনো এটা লক্ষণ যদি আপোনাৰ দেহত দেখা দিছে যদি আপোনাৰ ওজন কণ্টিনিউৱাছ কমি গৈছে যদি আপোনাৰ দেহৰ বিভিন্ন অংশত ফুলিছে বা গাঁঠিসমূহ ফুলিছে বা দেহত গাঁঠি ফৰ্ম হৈছে বা আপোনাৰ বিভিন্ন কেইবা সপ্তাহ ধৰি আপুনি বিষ অনুভৱ কৰিছে দেহৰ বিভিন্ন অংশত পেচাবৰ লগত আপোনাৰ তেজ ওলাইছে বা আপোনাৰ ৰাতি ঘামিছে বা আপোনাৰ খাওঁতে গলত লাগি ধৰা যেন পায় বা আপোনাৰ কণ্টিনিউৱাছ খেকাৰ ওলাই আছে বা খেকাৰ লগত তেজ ওলাই আছে তেতিয়াহ'লে আপুনি ইয়াৰ যিকোনো এটা লক্ষণ দেখা দিলে আপুনি চিকিৎসকৰ ওচৰ চপাত খুবেই প্ৰয়োজন হ'ব পাৰে আপোনাৰ কেঞ্চাৰৰ কাৰণে নহ'ব পাৰে বা যিহেতু সাধাৰণ লক্ষণো হ'ব পাৰে কিন্তু ই যিহেতু কেঞ্চাৰৰ কাৰণ হ'ব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ